Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগদুলি ধাৰাবাহিকখনত আফ্ৰিনৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগদুলি ধাৰাবাহিকখনত আফ্ৰিনৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত নাম হৈছে য়ুগস্মিতা মেধি জনপ্ৰিয় অভিনেত্ৰী য়ুগস্মিতা মেধি ঘৰ হ'ল গুৱাহাটীত আৰু তেওঁৰ জন্ম হৈছিল 9 ফেব্ৰুৱাৰী 1999 চনত য়ুগস্মিতা মেধি পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক লগতে এজন ভায়েক আৰু এজন দদায়েক আছে তেওঁ মাকৰ নাম হ'ল গীতিকা মেধি দেউতাকৰ নাম হ'ল দীপক কুমাৰ মেধি ভায়েকৰ নাম হ'ল বিতুপন মেধি আৰু দদায়েকৰ নাম হ'ল তৰুণ চন্দ্ৰ কুমাৰ মেধি জনপ্ৰিয় অভিনেতা য়ুগস্মিতা মেধি শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুল পঢ়িছিল ST কনভেন্ট হাই স্কুলত আৰু HS পঢ়িছিল ST ক্লাৰেছ স্কুলত আৰু শেষত তেওঁ ডিগ্ৰী পঢ়িছিল পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত জনপ্ৰিয় অভিনেত্ৰী য়ুগস্মিতা মেধিয়ে অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হ'ল মমতা আৰু বৰ্তমান তেওঁ ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ফুটগদুলি ধাৰাবাহিকখনত আফ্ৰিনৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে জনপ্ৰিয় অভিনেত্ৰী য়ুগস্মিতা মেধি বৰ্তমান ছিংগুল আছে আপোনালোকে বাৰু ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ফুটগদুলি ধাৰাবাহিকখনত য়ুগস্মিতা মেধি অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে ও নজনানো বুজাকে সুমানাহি বুকুতে ও ভাল পোৱাৰ শিহৰ